হোলী হৈছে আমাৰ হিন্দু ধৰ্মৰ এটা বিশেষ উৎসৱ। হোলী হৈছে আনন্দ আৰু সমপ্ৰীতি উৎসৱ। হোলী উৎসৱত জাতি ধৰ্ম বৰ্ণ সকলোৱে মিলি ৰং সানি আনন্দ কৰোঁ, নহয়নে? নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ, আৰু সকলোকে দৌল উৎসৱৰ শুভকামনা যাচিলোঁ। লগৰ দুজনীৰ সৈতে আজি এয়া ওদালগুৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সত্ৰলৈ দৌল উৎসৱ চাব আহিছোঁ। আৰু দৌল উৎসৱ চাব আহিছোঁ যেতিয়া ভাবিলোঁ দৌল উৎসৱৰ বিষয় লৈ ভিডিঅ'ত দুআষাৰ কওঁ বুলি। সকলোৱে জানে বাৰু, তথাপিও দুআষাৰ কওঁ বুলি ভাবিলোঁ। যদি কিবা ভুল হয় ক্ষমা কৰি দিব। হোলী উৎসৱ আমাৰ অসমত পোনপ্ৰথমে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 21 বছৰ বয়সতে নগাঁও বৰদোৱা থান পাতেকীবাৰীত দৌল উৎসৱ পাতনি মেলিছিলে। আৰু ফাগুন মাহৰ পূৰ্ণিমা তিথিত আমি সকলোৱে দৌল উৎসৱ পালন কৰোঁ, নহয়নে? হোলী বহুকেইটা নামেৰেও জনাজাত। হোলীৰ প্ৰথম দিনটোতে হোলিকা দহন হিচাপে পালন কৰা হয়। আৰু পৌৰাণিক কথা অনুসৰি দৈত্য হিৰণ্যকশিপুৰ শ্ৰী বিষ্ণুৰ শত্ৰু আছিলে, আৰু আনহাতে তেওঁৰ পুত্ৰ প্ৰহ্লাদ ভগৱান বিষ্ণুৰ ভক্ত আছিল, আৰু সেইবাবে পুত্ৰ প্ৰহ্লাদক হত্যা কৰিবলৈ ভগ্নী হোলিকাক নিৰ্দেশ দিছিল। আৰু যিহেতু হোলিকাই জুইত নজ্বলাৰ বৰদান পাইছিলে, সেয়েহে প্ৰহ্লাদক কোলাত লৈ জুইত বহিলে। কিন্তু ভগৱান বিষ্ণুৰ কৃপাত প্ৰহ্লাদৰ একো নহ'ল, ওলোটাই হোলিকাইহে সেই জুইত নিশেষ হ'ল। হোলিকাই মৃত্যুৰ সোণত ভুল বুজিব পাৰি প্ৰহ্লাদক ক্ষমা প্ৰাৰ্থনা কৰে। তেতিয়া প্ৰহ্লাদে হোলিকাক বৰদান দিছিলে যে মৃত্যুৰ পিছত বছৰত এদিন মানুহে হোলিকাক স্মৰণ কৰিব, আৰু সেই বৰদান অনুসৰি হোলিকাৰ নামৰ পৰাই পিছত এই হোলীৰ শব্দটো সৃষ্টি হ'ল বুলি জানিব পৰা যায়। আৰু এই কাহিনীটোৰ আলমতে শুভ শক্তিৰ ওচৰত অশুভ শক্তিৰ পৰাজয় দৰ্শাবলৈ হোলীৰ প্ৰথম দিনাই হোলিকা দহন কৰা হয় বুলি জানিব পৰা যায়। আৰু এয়া আমাৰ ৰাইজে হোলিকা দহন আৰম্ভ কৰিছে। আৰু এইফালে আকাশত দেখিছেনে ইমান ধুনীয়াকৈ আকাশবন্তিও উৰুৱাইছে। আৰু আমি এই কাহিনীটোৰ পৰাই বুজিব পাৰোঁ যে যদি আমি সত্যৰ পথত থাকোঁ, আমাক কোনেও একো কৰিব নোৱাৰে। আৰু আজিৰ ভিডিঅ'টো বাৰু ইমানতে সামৰিলোঁ। বাই বাই।